রাজ্যের রাস্তা চলা বন্ধ করো, বালুর মহল অবৈধভাবে রাস্তা বন্ধ করো, চালানবিহীন গাড়ি চলা বন্ধ করো, রাজ্যের অসুবিধা করে গাড়ি চলা বন্ধ করো। ঘটনাটো মানে আমাৰ এইটো গাঁৱৰ ৰাস্তাত মহল কৰি আছে। আমাৰ গাঁৱৰ ৰাস্তাত আমি গাড়ী খোজ কাঢ়িব নোৱাৰা হৈ আছোঁ। কিয়? চাৰিখন গাঁৱৰ এইটো ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে, ডাম্পাৰ চলাই আছে, ইহঁতে অভাৰলোড চলাই আছে। এইটো আমাৰ দাবী এইটোৱে যে এই ৰাস্তাটো ইহঁতে ভাল কৰাৰ কথা আছিল। আজি ইহঁতক টাইম দিয়া হৈছিল, 1 মাহ আগতে এসপ্তাহ টাইম দিয়া হৈছিল। তাৰপিছত নেক্সট আৰু এসপ্তাহ দিয়া হ'ল, ইহঁতে একো কৰা নাই। আজি আমি খোজকাঢ়ি আহিব নোৱাৰা হৈছোঁ। আপোনালোকে চাইছে নোৱাৰে মানে ইমান বোকা হৈছে, ইমান বেয়া হৈছে। এইটো 40 টন 50 টনৰ ডাম্পাৰ চলাই আছে, গাঁৱৰ ৰাস্তা, কেঁচা ৰাস্তা। এইটো কেনেকৈ চলিম আমি চলিব নোৱাৰা হৈছোঁ। কেতিয়া চলাই আছে ডাম্পাৰবিলাক? এইটো ৰাতি দিন 24 ঘণ্টা ইহঁতে চলাই আছে। চালান আছে নাই এইটো আমি নাজানো। আমি ইহঁতক বাধা দিয়া নাই মহল কৰা। আমি কৈছিলোঁ যে আমাৰ ৰাস্তাটো আমাক লাগে। সিহঁতে কৈছিল আমি এসপ্তাহৰ ভিতৰত ৰাস্তাটো বনাই দিম। সিহঁতে আজি এসপ্তাহ কৰি আজি 2 মাহ পাৰ হৈ যায়, সিহঁতে একো কৰা নাই। আজি আমি খোজ কাঢ়িব নোৱাৰা হৈছোঁ। আজি চাওক আপোনালোকে, বৰষুণত ভিজি আজি আমাক ইয়াত আহি আন্দোলন প্ৰতিবাদ কৰিব লগা হৈছে। আপোনালোকে নিজে চাওক কি অৱস্থা হৈ আছে আমাৰ ৰাস্তাটো। আমাৰ এইটো দাবী, আজি আমি বন্ধ কৰি দিছোঁ ৰাস্তা। ডাম্পাৰ আমি বন্ধ কৰি দিছোঁ, ৰখাই দিছোঁ। ডাম্পাৰখনক যাব দিয়া নাই। আমাৰ ৰাস্তাটো বনাব লাগে, তাৰপিছত ইয়াৰ পৰা গাড়ী ওলাই যাব। আমাৰ এইখিনিয়ে দাবী। আমাৰ ৰাস্তা লাগে, আমাক মহল বন্ধ হ'ব লাগে, গাঁৱত মহল বন্ধ হ'ব লাগে। অবৈধভাবে গাড়ি চলা বন্ধ করো, রাজ্যের অসুবিধা হয় গাড়ি চলা বন্ধ করো, অবৈধভাবে গাড়ি চলা বন্ধ করো, চালানবিহীন গাড়ি চলা বন্ধ করো। এইটো জায়গাটার নাম হল বঙাইগাঁও জিলা। বঙাইগাঁও জিলার অন্তর্ভুক্ত আমার কাইপাড়া 1 নং জায়গা। কি অসুবিধা হৈছে? অসুবিধা মানে কি, আমি আজি 4-5 মাস হল মানে আমি মহলদাৰৰ যিটো মহলদাৰ আছে সিহঁতক আমি কৈ আছো যে দাদা আপোনালোকে মহল কৰক না কি কৰক, আমাৰ কোনো অসুবিধা নাই। আমাৰ ৰাস্তাটো যিটো ৰাজ্যিক চলাচলিৰ ৰাস্তাটো আছে, আপোনালোকে ৰাজ্যিক ৰাস্তাটো দি চলি আছে, আপোনালোকে অভাৰলোড লৈ আছে, সেইবিলাক আমি নাচাওঁ। আপোনালোকৰ যে চালানবিহীন গাড়ী চলাই আছে সেইবিলাক আমি নাচাওঁ। আমাৰ ৰাস্তাটো আমাক ক্লিয়াৰ কৰি দিয়ক। সেইদিনাখন আমি কি কয় এইটো ৰেঞ্জাৰ অফিচত যাই কিনে মৌখিকভাৱে কমপ্লেইন কৰি আছিলোঁ। কমপ্লেইন কৰাৰ পিছতে তাৰ পৰা আমি কোনো ৰেছপন্সিবল পোৱা নাই। এই ৰেঞ্জাৰ অফিচৰ পৰা আমি কোনো ৰেছপন্সিবল পোৱা নাই। কি অসুবিধা হৈছে? এতিয়া অসুবিধা হৈছে কাদৰ। চাওক আপোনালোকে, কাদৰ মাজত আমি থিয় হৈ আছোঁ, গাড়ী এখন চলিব নোৱাৰে, স্কুলৰ ষ্টুডেণ্ট এখন যাব নোৱাৰে। কাদো দি কেনে গাড়ী মানে ইমান স্পীডত গাড়ী চলায়, গাঁৱলীয়া ৰাস্তা হয়, ইমান স্পীডত গাড়ী চলায়, ৰাস্তাত কাপোৰ দিয়ে যে কোনোবা যাব সেইটো যাব নোৱাৰে এই গাড়ী চলাৰ কাৰণে। কিন্তু আমাক সিহঁতে কৈছিলে ৰাতিপুৱা 8:30 বজা 10টালৈকে গাড়ী নচলিব, কিন্তু সিহঁতে দিনে ৰাতি নিজৰ ক্ষমতা বলৰ কাৰণে সিহঁতে গাড়ীটো চলাই আছে। আমি আজি ৰাইজ ওলাই আহিছোঁ, ইমান ঝৰিৰ মাজত আমি ৰাইজ ওলাই আহিছোঁ, আমাৰ ৰাস্তাটো ক্লিয়াৰ কৰক, তাৰপিছত আপোনালোকে গাড়ী সিহঁতে মহল কৰিব নে নকৰিব সেইটো সিহঁতৰ ব্যক্তিগত কথা। আৰু আমাৰ এইটোৱে দাবী, আমাৰ ৰাস্তাটো ক্লিয়াৰ হ'ব লাগে। আমাৰ ৰাস্তাটো চেইন কেবল ফ্লাইঅভাৰৰ কথা কৈছিলে, সেইটো আমাৰ চেইন কেবল ফলা নাই। আমাৰ ৰাস্তাত চেইন কেবল ফলাব লাগে আৰু সন্মুখত এটা কৰি দিব লাগে। ৰাস্তাটো ঠিক কৰি দিব লাগে। আৰু আমাৰ যিটো ব্লক কৰা ৰাস্তা আছিলে সেইটো ভাঙি কেনে শেষ কৰি দিছে সিহঁতে, অভাৰলোড লৈ কেনে যায়। এই তাতে এটা গাড়ী আছে, আপোনালোকে চাব পাৰে। তাতে গাড়ীটো যিটো আছে, গাড়ীটোৰ নাম্বাৰটো কিমান আছিলে আপোনাৰ গাড়ীৰ নাম্বাৰটো তাতে গাড়ীটো আছে। সেই গাড়ীবিলাক অবৈধভাৱে যিবিলাক গাড়ী চলি আছে সেইবিলাক গাড়ী বন্ধ হ'ব লাগে। আমাৰ এইটোও দাবী, আমাৰ ৰাজ্যৰ এইটোও দাবী, অবৈধভাৱে গাড়ী চলা বন্ধ হ'ব লাগে আৰু আমাৰ ৰাস্তাটো ভাল হ'ব লাগে। আৰু সিহঁতৰ পিন পইণ্টত যাব লাগে। সিহঁতৰ পিন পইণ্টৰ পৰা গাঁৱত জৰি দমত মানে একথাই দাদাগিৰি, টেক্সত দাদাগিৰি নিচিনাকে মানুহক দম দি থাকে। সিহঁতে কয় কোনে কি কৰিব, আমি পুলিচৰ পকেটত লৈ আছো, আমি ৰেঞ্জাৰ পকেটত লৈ আছো। সিহঁতৰ পকেটত বোলে ৰেঞ্জাৰ পুলিচ বোলে থাকে, পুলিচ বাহিনী বোলে থাকে। আৰু আমি যে ৰাইজে আছো, আমি প্ৰতিবাদ কৰিবলৈ হ'লে আমাক বোলে পুলিচৰ কাৰণে পুলিচক দি কিনে উঠাই দিব, সেইটো সিহঁতৰ বক্তব্য। দম দি থাকে, সিহঁতে দম দি থাকে আৰু ডাইৰেক্ট আহি কয় কি তোমালোকক পুলিচ দিয়ে উঠাই লওঁ, তোমালোকে SP দি উঠাই লওঁ, তোমালোকে থানাৰ পৰা উঠাই লওঁ, তোমালোকে ক্ৰাইম কৰি আছে আমাৰ লগত। আমি বোলে সিহঁতক বোলে ক্ৰাইম কৰি আছো। আমি কোনো ধৰণে সিহঁতক ক্ষতি কৰা নাই। আমি গণতন্ত্ৰক ভাবি আজি আমি আন্দোলন কৰিলো। আৰু এই মহলটো যদি ইহঁতে এনেকৈ চলে, আমি ইয়াতকৈ অতি আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।